কমিটি এইটো ৫৪তম বৰ্ষ পালন কৰিবলৈ গৈ আছোঁ আমি। আমাৰ দুৰ্গা পূজা কমিটি আমাৰ গুৱাহাটী আৰু অসমৰ বহুত দুৰ্গা পূজাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান মানে প্ৰতিষ্ঠান হিচাপে সকলোৱে জানে। প্ৰতি বছৰ আমি বিভিন্ন ধৰণৰ থিমৰ পূজা কৰোঁ আৰু তাৰ লগত আমি সংগতি ৰাখি পেলাই বিভিন্ন ধৰণৰ আমি সামাজিক কাৰ্যৰ লগত জড়িত হৈ থাকোঁ। স্কুলক কেতিয়াবা আমি বৰঙণি আগবঢ়াইছোঁ। স্কুলক আমি মানে আমাৰ ওচৰত মানে মাধ্যমিক স্কুল আছে, চৰকাৰী স্কুল আছে, তাতে আমি বিগত দিনত ল'ৰা ছোৱালীক আমি কিতাপ ড্ৰেছ এইবিলাকৰ আমি অনুদান দিছোঁ। বিভিন্ন ধৰণৰ আমি সামাজিক কাম কৰোঁ। এইবাৰ আমি যিটো কৰিবলৈ গৈ আছোঁ, আমাৰ প্ৰথম হ'ল দুৰ্গা পূজা যিটো পেণ্ডেলৰ থিম, সেইটো হ'ল আদিযোগী যিটো শিৱ যিটো আছে মূৰ্তি আছে তাতে আৰ্হিত আমি এইবাৰ আমাৰ দুৰ্গা মণ্ডপটো বনাই আছোঁ। মণ্ডপৰ উচ্চতা হ'ব ৪৫ ফুট আৰু বহলটো হ'ব ৭০ ফুট। আৰু তাৰে লগত সংগতি ৰাখি পেলাই দুৰ্গা পূজাৰ লগত সংগতি ৰাখি পেলাই বিগত দিনত আমি যেনেকৈ ধৰণৰ কাম কাজবিলাক কৰোঁ, এইবাৰ আমি এটা এছে কম্পিটিশ্যন পাতিছোঁ, ৰচনা প্ৰতিযোগিতা সৰ্বভাৰতীয় স্তৰত। এইটো কোনো ৰাজ্যিক স্তৰত নহয়, সৰ্বভাৰতীয় স্তৰত আমি ৰচনা প্ৰতিযোগিতা আমি অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। তাৰে আজি ৱেবছাইটটো আমি লঞ্চ কৰিলোঁ। এইটো ৱেবছাইটৰ মাধ্যমে সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগীত অংশগ্ৰহণ কৰিব হ'ল ক শাখা। ক বিভাগত থাকিব ৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ। বিষয়টো থাকিব তেওঁলোকৰ বাবে অপৰাজেয় লাচিত। আৰু খ শাখাত ৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিষয় থাকিব শৰাইঘাটৰ যুদ্ধ। আৰু গ শাখাত থাকিব স্নাতকোত্তৰৰ পৰা ওপৰলৈ আৰু বিষয় থাকিব মহান আহোম ৰাজবংশাৱলী আৰু লাচিত বৰফুকন। এই টপিকবোৰৰ ওপৰত আমি যি ৰচনা কম্পিটিশ্যন পাতিছোঁ, তাৰে এই প্ৰতিটা বিভাগতে ৩জনকৈ আমি ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ৯জন প্ৰতিযোগীয়ে শ্ৰেষ্ঠ হ'ব। তেওঁলোকৰ মাজত আমি ১ লাখ টকা আমি পুৰস্কাৰ হিচাপে বিতৰণ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। এতিয়া কোনটো বিভাগত কিমানকৈ দিম আমি এতিয়া কৰা নাই। আগন্তুক দিনত আমি কৰি পেলাই আমি এইটো ৱেবছাইটৰ মাধ্যমে আমি সকলোবোৰ আপোনালোকক জনাম। ৩০ ছেপ্টেম্বৰ হ'ল অন্তিম তাৰিখ। তেওঁলোকে অফলাইন মানে অনলাইন যোগে অনলাইন অকল অনলাইন আজিৰ পৰা 400 ৱাৰ্ড হ'ল আপোনাৰ যোনটো ক শাখা আছে তাতে 400 ৱাৰ্ড, যোনটো খ শাখা আছে তাতে 700 ৱাৰ্ড আৰু গ শাখাত 1200 ৱাৰ্ডলৈকে মানে ৰেজিষ্ট্ৰেশ্যন ফিজ অল এভৰিথিং ইজ ফ্ৰী। জাষ্ট মানে মেইল কৰি দিলে হ'ল। বাকীখিনি আমাৰ যোনটো পেনেল আছে তেওঁলোকে চেক কৰি থাকিব। আমি মহালয়াৰ দিনা আমি এইটো ডিক্লেয়াৰ কৰিম। মহালয়াৰ দিনা কোনে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হৈছে এইটো আমি মহালয়াৰ দিনা ডিক্লেয়াৰ কৰিম। আমাৰ প্ৰগ্ৰাম আছে মহালয়াৰ দিনা, সেইদিনা আমি ডিক্লেৰেশ্যনটো সেইদিনা দি দিম, ৱেবছাইটতো দি দিম কোনে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হৈছে। আৰু